আৰু উন্নয়নৰ মেটমৰা সমাৰোহ আজি যোৰহাটলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যোৰহাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ কৰিব শুভ উদ্বোধন। বিয়লি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ স্বৰাজ উদ্যান মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে। নৱনিৰ্মিত স্বৰাজ উদ্যান দেশৰ দ্বিতীয়খন কাৰাগাৰ সংলগ্ন পৰ্যটনস্থলী। প্ৰায় 158 কোটি টকা ব্যয় সাপেক্ষে মুঠ 323 বিঘা মাটি নিৰ্মাণ কৰা হৈছে এই উদ্যান। ইয়াৰে মূল উদ্যানখনৰ 175 বিঘা ভূমিৰ 85 বিঘা ভূমিত বৰ্তমান উদ্যানখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। উদ্যানৰ সৈতে সংলগ্ন হৈ আছে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত থকা শ্বহীদ কুশল কোঁৱৰ, কমলা মিৰি, শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীকে ধৰি বহুকেইগৰাকী স্বাধীনতা সংগ্ৰামীৰ চেল। লগতে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে কুশল কোঁৱৰ ফাঁচি দিয়া স্থান। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব যোৰহাট নগৰৰ এটি ৰোডত বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলং সংযোগী 1.27 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন। প্ৰায় 177 কোটি টকা ব্যয় সাপেক্ষে মাত্ৰ 15 মাহৰ ভিতৰতে নিৰ্মাণ কৰি তোলা হৈছে যোৰহাট নগৰৰ তৃতীয়খন উৰণ সেতু। মণিৰাম দেৱান পিয়লি বৰুৱাৰ নামত নামাকৰণ কৰা হৈছে নতুন সেতুখন। তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিব লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক কেন্দ্ৰ। মইনাপৰীয়া নামঘৰৰ নৱনিৰ্মিত অতিথিশালাও উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে। আনহাতে যোৰহাটৰ বৰুৱা চাৰিআলিত এক ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলি উদ্বোধন কৰিব যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় পুথিভঁৰাল গৃহ, ইনডোৰ ষ্টেডিয়াম আৰু 100খন বিচনাযুক্ত ছাত্ৰাবাস। লগতে যোৰহাটত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰগতি শীৰ্ষক 6 সপ্তাহৰ বিনামূলীয়া প্ৰশিক্ষণৰো শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে। বৰভেটি প্ৰাংগণৰ সংহত উন্নয়ন প্ৰকল্পৰ শিলান্যাস কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আজি যোৰহাটবাসীৰ বাবে হৈছে এটা ঐতিহাসিক দিন। আজি ৰাইজৰ বাবে মুকলি হ'ব লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প। 120 ফুট উচ্চতাৰ জাতীয় বীৰ লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে। 2024 9 মাৰ্চত সুউচ্চ প্ৰতিমূৰ্তি উদ্ঘাটন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 52 বিঘা ভূমিত 245 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্ৰকল্পটোত আছে দুটাকৈ সংগ্ৰহালয়, বিশাল সভাগৃহ, 2খন হেলিপেড আৰু উদ্যান। আগবঢ়াইছো দিগন্ত হাজৰিকাৰ এক প্ৰতিবেদন। 2022 চনত এই প্ৰকল্প ভূমি পূজনেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিছিল আৰু 2024 চনত মই মোৰ পিছফালে যি আচলতে জাতীয় বীৰজনাৰ যি সুউচ্চ প্ৰতিমূৰ্তি 120 ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তি উদ্ঘাটন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু এই প্ৰকল্পৰ বাকী যি কাম আছিল সেয়া আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই প্ৰকল্পৰ যি ব্যয় সেই ব্যয় প্ৰায় 250 কোটি টকা। আৰু ইয়াতে 52 বিঘা ভূমিত এই বৃহৎ প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল। মূলতঃ জাতীয় বীৰজনাৰ যি শৌৰ্য বীৰ্য বীৰগাথা সেয়া যাতে সৰ্বত্ৰ সিঁচৰিত হৈ থাকে সেই লক্ষ্য লৈ এই প্ৰকল্প হাতত লৈছিল। আৰু আজি সন্ধিয়া 6:45 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যি প্ৰকল্প সামগ্ৰিক প্ৰকল্পটো ৰাইজৰ বাবে উৎসৰ্গা কৰিব। এই প্ৰকল্পৰ অন্যতম আকৰ্ষণীয় কথাটো হৈছে ইয়াতে দুটা উচ্চ প্ৰযুক্তি সম্পন্ন সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে। এটা সংগ্ৰহালয়ৰ নাম দিয়া হৈছে লাচিত গেলাৰী। আৰু এই সংগ্ৰহালয়ৰ দুটাৰ কাষতে যে যোৰহাটৰ ভিতৰতে অত্যাধুনিকভাৱে নিৰ্মাণ কৰা যিটো সভাগৃহ সেই সভাগৃহ আছে, লগতে আছে 2খনকৈ হেলিপেড আৰু যি উদ্যান। এই সকলোখিনি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰি দিব। আৰু সেই লৈ যথেষ্ট আচলতে সকলো আগ্ৰহেৰে সেই ক্ষণটোলৈ ৰৈ আছে, যিহেতু লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ এই যি 5 বছৰীয়া যি প্ৰকল্প 5 বছৰৰ ভিতৰতে নিৰ্মাণ কৰি উলিয়ালে। এই প্ৰকল্পৰ কাৰণে বহু আশা আছে সকলোৰে, যিহেতু পৰ্যটকসকলক এই প্ৰকল্পই বিশেষভাৱে আকৰ্ষণ কৰিব। মই এগৰাকী স্থানীয় যুৱক আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। অত্যন্ত ভাল লগা কথা, আৰু কেইটামান ঘণ্টা বাকী আছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ প্ৰকল্পটো ৰাইজৰ কাৰণে উৎসৰ্গা কৰি দিব। পোনপ্ৰথমতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে ধন্যবাদ আৰু কৃতজ্ঞতাবিলাক আমি তেওঁক দিবলৈ হ'লে বহুত কম হয়। আমাৰ ইমান এটা মেগা প্ৰকল্প ইয়াত লৈ আমাৰ গোটেই অঞ্চলটোৰ লগতে বীৰজনাক আজি জিলিকাই উঠালে। ইমান ধুনীয়া এটা প্ৰকল্প লৈ যিখিনি আমি হয়তো ভাবিবই পৰা নাছিলোঁ। প্ৰথম অৱস্থাত তেওঁ যেতিয়া আহি এই প্ৰকল্পটো আৰম্ভ কৰিছিল আমি ভবা নাছিলোঁ যে ইমান ধুনীয়া ইমানখিনি আমি পাম বুলি আশা কৰাতকৈ আমি বহুত বেছি পাইছোঁ।
পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী 13 মাৰ্চত দিনৰ 2 বজাত কোকৰাঝাৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী কোকৰাঝাৰৰ ৰেলৰ ডবা মেৰামতি কাৰখানাৰ কৰিব আধাৰশিলা বাহবাৰী নিৰ্মাণ কৰা হ'ব ৰেলৰ ডবা মেৰামতি কাৰখানা ৰাজ্য চৰকাৰৰ অসম মালা আঁচনি আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে বিটিচিত 6খনকৈ বৃহৎ দলঙৰ আধাৰশিলা স্থাপন কৰিব আৰু 3খনকৈ নতুন ৰেল সেৱা আৰম্ভ কৰিব মোদীয়ে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ৰেলৱে বিভাগৰ কেইবাটাও প্ৰকল্প 13 মাৰ্চৰ সন্ধিয়া গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী গুৱাহাটীত প্ৰধানমন্ত্ৰীয়ে চাহ শ্ৰমিকক প্ৰদান কৰিব ভূমিপট্টা জ্যোতি বিষ্ণু কলা মন্দিৰত চাহ শ্ৰমিকক প্ৰদান কৰিব ভূমিপট্টা 150 মেগাৱাটৰ কপিলী হাইড্ৰ পাৱাৰ প্ৰকল্প উদ্বোধন কৰিব মোদীয়ে 14 মাৰ্চত শিলচৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শিলচৰত 24205 কোটি টকাৰ প্ৰকল্প মুকলি আধাৰশিলা কৰিব শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ কৰিব আধাৰশিলা স্থাপন 22000 কোটিৰে নিৰ্মাণ কৰা হ'ব শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱে 5 গ্ৰামৰ পৰা বৰাপানীলৈ নিৰ্মাণ হ'ব এক্সপ্ৰেছ হাইৱে 3.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু নিৰ্মাণৰ কৰিব আধাৰশিলা স্থাপন বৰাক উপত্যকাৰ প্ৰথমখন কৃষি মহাবিদ্যালয়ৰ কৰিব আধাৰশিলা শিলচৰ বদৰপুৰ চুৰাইবাৰী ৰেলপথৰ বৈদ্যুতিকৰণ প্ৰকল্পৰ কৰিব মুকলি 15 মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰাগজ্যোতিষ মেডিকেল কলেজ শুভ উদ্বোধন কৰিব যুৱ সংকল্প সমাৰোহত অংশগ্ৰহণ কৰিব দেশৰ গৃহমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 তাৰিখে দুপৰীয়া 2টা বজাত কোকৰাঝাৰত আহি উপস্থিত হ'ব বিটিচি একৰ্ডত আমি ৰেলৱে কোচ ৰিপেয়াৰিঙৰ যিটো ফেক্টৰী কথা কৈছিলোঁ তাত বাছবাৰীত হ'ব তাৰ আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব ৰাজ্য চৰকাৰৰ অসম মালা প্ৰজেক্ট প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিব আৰু বিটিচিৰ বাবে গুৰুত্বপূৰ্ণ 6খন ডাঙৰ দলঙৰ আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব আৰু 3খন নতুন ৰেল সেৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সিদিনাখন আৰম্ভ কৰিব ভাৰত চৰকাৰৰ ৰেলৱে ডিপাৰ্টমেণ্টৰো কেইবাটাও প্ৰজেক্ট তেওঁ উদ্বোধন কৰিব সন্ধিয়া তেখেত গুৱাহাটীলৈ আহিব জ্যোতি বিষ্ণু কলা আন্তৰ্জাতিক কলা মন্দিৰত চাহ বাগিচাৰ শ্ৰমিকসকললৈ যি আমি পট্টা দিয়াৰ কাৰ্যসূচী হাতত লৈছিলোঁ তাৰ প্ৰথমখন পট্টা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে কৰ কমলেৰে অৰ্পণ কৰা হ'ব ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি উলোৱা 150 মেগাৱাটৰ কপিলী হাইড্ৰ পাৱাৰ প্ৰজেক্টটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ বাবে উৎসৰ্গা কৰিব 14 তাৰিখে দিনৰ 10:30 বজাত তেখেত শিলচৰলৈ যাব 22000 কোটি টকাৰে নিৰ্মাণ কৰিব বিচৰা শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱে প্ৰজেক্টৰ তেখেতে শুভ আৰম্ভণি কৰিব 15 তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিব ৰাতিপুৱা 10 বজাত তেখেতে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভ উদ্বোধন কৰিব 11 বজাৰ পৰা তেখেতে ভাৰতীয় জনতা পাৰ্টি আয়োজন কৰা যুৱ সংকল্প সমাৰোহত ভাগ ল'ব